বন্ধুসকল এটা ভয়ংকৰ তথ্য আহিছে এই চাওক আপোনালোকে সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ জুবিনদাৰ মেনেজাৰ ইয়াতে আছিলে অসমতে আছে আৰু ভাইৰেল হৈছে তাৰ এখন ফটো আপোনালোকে নিশ্চয় ফটোখনলৈ মন কৰিব গামোচা মাৰি পেলাই মুখত জুবিনদাক অন্তিম বিদায় দিবলৈ আহিছে এয়া দেখিছে আপোনালোকে গৰিমাৰ কাষতে আছে ছাতিটোৰ তলত আপোনালোকে নিশ্চয় দেখিছে আপোনালোকে স্ক্ৰিনশ্বট কৰি ফটোখন বা জুম কৰি আপোনালোকে চালে মন কৰিব গামোচা মাৰি সিদ্ধাৰ্থ শৰ্মা আহিছে ছাতিটোৰ তলত আৰু VIP লাইনত যোৱাৰ কাৰণে কোনেও ধৰিব নোৱাৰিলে আৰু হয়তো জানেও চাগে গৰিমাই বা মুখ্যমন্ত্ৰীয়ে জানিও নজনা ভাও ধৰিব পাৰে এয়া দেখিছে আপোনালোকে গামোচা মাৰি গৈছে আৰু এইটো মই নাই কোৱা বিশেষকৈ এটা পোষ্ট পাইছোঁ মই যে পোষ্টটোৰ জৰিয়তে মই আপোনালোকক দেখাইছোঁ আৰু পোষ্টটোত কি লিখা আছে মই পঢ়ি দিম কোনে দিছে পোষ্টটো সেইটো মই মেনশ্যন নকৰোঁ আপোনালোকক পঢ়ি দেখাইছোঁ কোনে দিছে সেইটো আপোনালোকে গম পাব নালাগে বাৰু কিন্তু পোষ্টটোত কি লিখা আছে মই আপোনালোকক দেখাই দিছোঁ আৰু আপোনালোকে ভালকৈ মন কৰক সেয়া ছাতিটোৰ তলত ফটোখন দেখিছে যে সেইটো সিদ্ধাৰ্থ হয় বুলি কৈছে আৰু তাত থকা এজন বিষয়ে মই নকওঁ আৰু কোন হয় এজন ব্যক্তিয়ে ভাল ব্যক্তি মানে এনেই ধৰক ফটোৱামি কৰি কোনেও ফটোখন দিয়া নাই ভাল ব্যক্তি এজনে ফটো মাৰি ফটোখন দিছে আৰু তাত ইয়াত লিখিছে পোষ্টটোত আপোনালোকক মই দেখাই আছোঁ পোষ্টটোত লিখিছে বিগ ডেট সিদ্ধাৰ্থ শৰ্মা দ্য মেনেজাৰ মোৰ দাদা তাত ডিউটি কৰি আছে আৰু তেওঁ নিজে ফটোখন ক্লিক কৰি মোক পঠাইছে যিজনে পোষ্টটো দিছে তেওঁৰ দাদাই তাত ডিউটি কৰি আছিলে আৰু তেওঁ দেখাৰ লগে লগে ফটোখন মাৰি তেওঁ ভায়েকলৈ পঠিয়াইছে যিজনে পোষ্টটো কৰিছে আমাক চবকে কোৱা হৈছিল যে সিদ্ধাৰ্থ শৰ্মা দিল্লীত লুকাই আছে মানে দিল্লীত লুকাই আছে বুলি কৈছিলে যিহেতু বাট ন' হি ইজ ইন আছাম চাওক কেনেকৈ সি গামোচাখন দি ফেচ লুকাই ৰাখিছে মনে মনে দেখিছে আপোনালোকে যিহেতু আমাক দিল্লীত আছে বুলি কৈছে কিন্তু সি অসমতে আছে হি ইজ ইন আছাম অসমতে সি বৰ্তমান আছে আৰু কোনো দিল্লীত নাই সি আৰু দিল্লীৰ পৰা যদি আহিছেও মনে মনে আমিনো কেনেকৈ জানো কোনে চাই আছে সি আহি হয়তো লুকায়ো থাকিব পাৰে চাওক কেনেকৈ সি গামোচাখন দি ফেচ লুকুৱাই ৰাখিছে মনে মনে সি মনে মনে VIP লাইনত সোমাই গুচি গ'ল আমিবোৰে গমেই নাপালোঁ সি গোটেই মানুহখিনিৰ মাজতে সোমাই থাকিল বাট কোনেও ধৰিবই নাপালে বিকজ সি লুকাই আছিল মুখ ঢাকি আছিলে কোনেও ধৰিব নোৱাৰিলে যিহেতু সি মুখখন ঢাকি আছিলে গামোচালৈ ঢাকি থকাৰ কাৰণে ধৰিব নোৱাৰিলে আৰু ইয়াত লিখা হৈছে আৰু যদি CM ছাৰে গম পায় আমাৰ পৰা কিয় লুকুৱাই ৰাখিছে CM ছাৰে যদি গম পায় কথাটো নজনালে কেনেকৈ চবেই এইটো শ্বেয়াৰ কৰক যাতে গোটেই আছামে গম পায় প্লিজ আপোনালোকক ৰিকুৱেষ্ট আপোনালোকে এইটো যাতে শ্বেয়াৰ কৰে পোষ্টটো আপোনালোকে ভিডিঅ'টো লাগিলে শ্বেয়াৰ কৰিব নালাগে স্ক্ৰিনশ্বটটো মাৰি আপোনালোকে শ্বেয়াৰ কৰক মই কোৱা নাই যে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিসকলে বিচাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো শ্বেয়াৰ নকৰে আপোনালোকে ফটোখন স্ক্ৰিনশ্বট মাৰি হ'লেও শ্বেয়াৰ কৰক যাতে সিদ্ধাৰ্থই কষ্ট পাব লাগে যেনেকৈ জুবিনদাই কষ্ট পালে পানীত কষ্ট পালে ইমান দিন ৰখোৱাৰ পিছত জুবিনদাই কষ্ট পালে তেনেকৈ যাতে ইও কষ্ট পায় আৰু ইও যাতে ইয়াৰ কষ্ট হৈ মৃত্যু হওক তেনেকৈ ইয়াৰ উচিত তদন্ত হওক তাৰ কাৰণে আপোনালোকে ফটোখন বা ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে ই য'তেই আছে ইয়াক যাতে উলিয়াই আনি ৰাইজৰ মাজত গতাই দিব পাৰে আৰু ৰাইজে যাতে ইয়াক উচিত শিক্ষা দিব পাৰে যেনেদৰে জুবিনদাই কষ্ট পাই মৃত্যু হ'ল ইয়াৰো যাতে কষ্টত মৃত্যু হ'ব পাৰে সেইকাৰণে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব বন্ধুসকল শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব তেতিয়াহে জুবিনদাৰ আত্মাই শান্তি পাব